নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথিৰ 7 নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা। পোনপ্ৰথমে আমি আলোচনা কৰিম অতিচমু প্ৰশ্ন, যাৰ মূল্যাংক 1। প্ৰথম প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিৰ কাহিনীৰ উৎস কি? উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিৰ কাহিনীৰ উৎস হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জয়মতী কুঁৱৰী নামৰ নাটকখন। 2 নম্বৰ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। 3 নম্বৰ প্ৰশ্ন, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ: চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি? উত্তৰ: লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ'ল নিমিলা অংক। 5 নম্বৰ প্ৰশ্ন, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। উত্তৰ: লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ'ল এৰা বাটৰ সুৰ। 6 নম্বৰ চমু প্ৰশ্ন, মূল্যাংক 2 অথবা 3। প্ৰথম নম্বৰ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হ'ল জয়মতী আৰু ইন্দ্ৰমালতী। 2 নম্বৰ প্ৰশ্ন, এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰা বাটৰ সুৰ, ডক্টৰ বেজবৰুৱা, গঙা চিলনীৰ পাখি। উত্তৰ: এৰা বাটৰ সুৰ পৰিচালক হ'ল ভূপেন হাজৰিকা বৰুৱা, ডক্টৰ বেজবৰুৱা পৰিচালক হ'ল ব্ৰজেন বৰুৱা, গঙা চিলনীৰ পাখিৰ পৰিচালক হ'ল পদুম বৰুৱা। 3 নম্বৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা। উত্তৰ: ভৱেন্দ্ৰনাথ শইকীয়া পৰিচালনা কৰা 3খন কথাছবিৰ নাম হ'ল সন্ধ্যাৰাগ, সাৰথি আৰু ইতিহাস। 4 নম্বৰ প্ৰশ্ন, চিৰাজ সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা। উত্তৰ: জয়মতী কথাছবিৰ সংগীত পৰিচালক জনৰ নাম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। চিৰাজ কথাছবিৰ সংগীত পৰিচালক জনৰ নাম হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। সতী বেউলা কথাছবিৰ সংগীত পৰিচালক জনৰ নাম হ'ল ভূপেন হাজৰিকা। 5 নম্বৰ প্ৰশ্ন, অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে? উত্তৰ: হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ উপৰিও শিল্প সংস্কৃতিৰ বিকাশত কথাছবি বা চলচ্চিত্ৰ উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনত জয়মতী কথাছবি নিৰ্মাণৰ দ্বাৰা অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰে। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। পৰৱৰ্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্ৰ শিল্পক সহায় কৰিবলৈ প্ৰযোজকক আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতি চিত্ৰবন ছ'চাইটি নামেৰে ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰয়োজনত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট নামৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ বিদ্যালয় এখন। ছবি প্ৰযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে অসমৰ ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম। চৰকাৰে চলচ্চিত্ৰ সংগ্ৰহালয় আৰু স্থাপন কৰিছে। গ নম্বৰ দীঘল প্ৰশ্ন, মূল্যাংক 4 অথবা 5। প্ৰথম নম্বৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰ: নাট্যকাৰ, সংগীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়, কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই 1935 চনৰ 10 মাৰ্চ তাৰিখে
প্ৰথম অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰে। 1933 চনত তেওঁ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি 1934 চনত লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী নাটকখনৰ কথাছবিৰ ৰূপ দিয়াৰ কাম আৰম্ভ কৰে। চিত্ৰলেখা মুভিটোনৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্বাৱধান কৰে। দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতীও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় 1939 চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। 1948 চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ গল্পৰ আধাৰত একে নামেৰে কথাছবি নিৰ্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গ'ল সেয়া সদায় স্মৰণীয় হৈ ৰ'ব। 2 নম্বৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰ: ডক্টৰ ভূপেন হাজৰিকা আছিল অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰৰ লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্ৰৱেশ কৰে। 1956 চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত তেওঁ ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেমচাব সংগীত পৰিচালনাৰ বাবে লাভ কৰে। 1965 চনত এটি খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি নামৰ ছবিখন। এই ছবিখন তেওঁ খাচী ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। হিন্দী ছবি তাকদীৰ তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পিছত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথ প্ৰযোজনাত নিৰ্মাণ কৰিছিল চিকমিক বিজুলী। 1976 চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। সতী বেউলা ছবিখনৰ তেওঁ সংগীত পৰিচালনা কৰে। এনেদৰে অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে অমূল্য অৱদান আগবঢ়াই যায়। 3 নম্বৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। উত্তৰ: ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্প লিখক, নাট্যকাৰ, বোলছবি পৰিচালক, কথা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য, ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশু সাহিত্য আদিকে ধৰি সাহিত্য সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰনাথ শইকীয়া অৱদান আগবঢ়াই গৈছে। বোলছবিৰ জগতত শইকীয়াৰ 8খন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ 7খন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে। 1977 চনত মুক্তিলাভ কৰা তেওঁৰ সন্ধ্যাৰাগ ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে। তেওঁ
একাধিক্ৰমে অনিবাৰ্ণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আদি অসমীয়া ছবি নিৰ্মাণ কৰে। হিন্দী ভাষাত তেওঁ কালসন্ধ্যা পৰিচালনা কৰে। আন এগৰাকী বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেইবাখনো বোলছবি পৰিচালিত কৰিছে। অপৰূপাৰে 1982 তেওঁ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নিৰ্মাণ কৰে। তাৰে কেইখনমান হ'ল পাপৰি, হালধি চৰায়ে বাওধান খাই, বনানী, ফিৰিঙতি, কুশল ইত্যাদি। তেওঁৰ ছবিয়ে দেশৰ ভিতৰে বাহিৰে বহুতো সন্মান লাভ কৰে। তেওঁৰ সৰগলৈ বহুদূৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। গতিকে দেখা যায় যে ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ এক অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। 4 নম্বৰ প্ৰশ্ন, অসমীয়া বিনোদনধৰ্মী ছবিৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা। উত্তৰ: 1969 চনত ব্ৰজেন বৰুৱাই পৰিচালনা কৰা ডাক্তৰ বেজবৰুৱা ছবিৰ দ্বাৰা অসমীয়া বিনোদনধৰ্মী চিনেমা ধাৰাটোৰ আৰম্ভ হয়। এই ছবিবোৰৰ প্ৰায়ভাগৰে কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। মুকুতা, যোগ-বিয়োগ, উপগ্ৰহ, ভাইটি, চামেলি মেমচাপ, আজলি নবৌ আদি এই ধাৰাৰ ছবি। এই ছবিবোৰ চলচ্চিত্ৰ ভাষাৰ দিশৰ পৰা বৰ ওখ খাপৰ নাছিল, যদিও ছবিবোৰে দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিটল গ্ৰহণযোগ্য কাহিনী একোটাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছিল। 5 নম্বৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে আলোচনা কৰা। উত্তৰ: অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো স্বীকৃতি লাভ কৰিছিল। 1955 চনত ফণী শৰ্মাৰ পৰিচালিত পিয়লি ফুকন ছবিয়ে ৰাষ্ট্ৰপতিয়ে চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেমচাপ ছবিৰ সংগীত পৰিচালনাৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অগ্নিস্নান ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই সাগৰলৈ বহুদূৰ ছবিৰ বাবে লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা অসমীয়া ছবি কেইখনমান হ'ল ৰাগ বিৰাগ, হলধৰ, ৱশ্যবিপু, হালধীয়া চৰায়ে বাওধান খাই, বনানী, বৈভৱ, তৰা, জুয়ে পৰা সোণ, আই ক'ত নাই। বিভিন্ন শিতানত বঁটা লাভ কৰা ব্যক্তি কেইগৰাকীমান হ'ল শ্বেৰ চৌধুৰী, মলয়া গোস্বামী, এ শ্ৰীলকৰ প্ৰসাদ, মৃণাল ক্ৰান্তি দাস। অভিনয়ৰ বাবে যুঁজুৰি বিশেষ উল্লেখ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰখৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্ৰ সমালোচনা আৰু চলচ্চিত্ৰ বিষয়ক গ্ৰন্থৰ বাবে কেইবাগৰাকী অসমীয়াৰ বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও বহুতো কথাছবিয়ে বিদেশত সমাদৰ লাভ কৰিছে। ই কথাছবি জগতৰ বাবে এক ধনাত্মক প্ৰতিফলন। বন্ধুসকল, আজিলৈ এইখিনি। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি সহায় কৰিছে তেতিয়া এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।